এয়া আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত অনুৰাধা শৰ্মা পূজাৰী ৰচিত হৃদয় এক বিজ্ঞাপন উপন্যাসখনিৰ ধাৰাবাহিক পাঠ প্ৰচাৰ কৰি থকা হৈছে। পাঠ কৰিছে ঋতুপৰ্ণ দাসে। অনুষ্ঠানটিৰ প্ৰযোজনা সীমান্ত বাৰ্মাৰ। হৃদয় এক বিজ্ঞাপন। যোৱা খণ্ডত ভাস্বতীয়ে মহুৱা ৰয়ক আৱিষ্কাৰ কৰিছে। সেইগৰাকী মহুৱা ৰয় যিগৰাকী ভাস্বতী অহাৰ আগতে এডকন ক্ৰিয়েটিভৰ পিয়াৰো আছিলে। মোক সত্য দিয়া, বঞ্চনা নকৰা সত্য। বাংলাত লিখা বাক্যশাৰী তাইৰ খুব ভাল লাগি গ'ল। কোন এই মহুৱা ৰয়? তাৰ পাছৰ পৃষ্ঠাতে এটা কবিতা। মৃত্যু সহজ, সহজ প্ৰেমো, সহজ কাম মোৰ প্ৰিয় নহয়। মোক এটুকুৰা হৃদয় দিয়া, ধাৰলৈ হলেও কিস্তি কিস্তিকৈ শোধ কৰিম ঋণ জীৱনেৰে। জীৱন মোৰ বাবে আটাইতকৈ কঠিন, জীয়াই থকাটো তাতকৈও। দ্বিতীয়তে কেৰিয়াৰক লৈ প্ৰয়াগৰ উচ্চাকাংক্ষা দেখি ভাস্বতী শংকিত হৈছে। প্ৰয়াগ দিনে দিনে যিমান উচ্চাকাংক্ষী হৈ উঠিছে, ভাস্বতী সিমানেই এক অবুজ আশংকাত কঁপি উঠিছে। ক'ত শেষ হ'ব এই উচ্চাকাংক্ষা? ক'ত? আজি উপন্যাসখনিৰ এয়া ৬ষ্ঠ খণ্ড। চিচি, এই অফিচ কি কথাবোৰ ভাবি আছে তাই? তাই বেছি আৱেগপ্ৰৱণ হৈ উঠিছে আজিকালি। প্ৰয়াগে তাইক এনেয়ে নকয়। স্বাতী, বয়স বাঢ়িছে মানে তুমি সৰু হৈ গৈছা দিনে দিনে। বি প্ৰেক্টিকেল। প্ৰেক্টিকেল হ'বলৈকে যত্ন কৰিছে তাই প্ৰতি মুহূৰ্ততে। কিন্তু তথাপি তাই মানি ল'ব পৰা নাই বহুতো কথা। প্ৰয়াগে যেতিয়া শ্বেয়াৰ মাৰ্কেটৰ মূল্য উঠা নমাৰ খবৰ উৎসাহেৰে দিয়েহি, তাই আনন্দ প্ৰকাশ কৰিব নোৱাৰে। যেতিয়া প্ৰয়াগ আৰু প্ৰয়াগৰ বন্ধু সহকৰ্মীৰ পৰিয়ালসমূহৰ আনন্দ বিষাদবোৰ শ্বেয়াৰ বজাৰৰ লাভ লোকচান, অফিচৰ প্ৰমোচন, বেনিফিটবোৰে নিয়ন্ত্ৰণ কৰা দেখে, তেতিয়াও তাই নিৰ্বিকাৰ হৈ থাকে। কাৰণ ভাস্বতীয়ে কোনোদিনে এইবোৰৰ খবৰ ৰখাৰ প্ৰয়োজন অনুভৱ কৰা নাই। এটা মাল্টিনেশ্যনেল কোম্পানীৰ এক্সিকিউটিভৰ পত্নীয়ে এই খবৰবোৰ জনাটো এটা নিয়ম বাবেই হয়তো বহু কথা তাই জানিছে। প্ৰয়াগে অৱশ্যে কোনোদিনে এই বিষয়ে তাইৰ আগ্ৰহ জন্মাবলৈ চেষ্টা কৰা নাই। কিন্তু ভাস্বতীয়ে এডকন ক্ৰিয়েটিভৰ কামবোৰ কৰি যাওঁতে প্ৰতি ক্ষেত্ৰতে অনুভৱ কৰিবলৈ ধৰিছে, আচলতে ইচ্ছা নকৰিলেও তাই বহুত কথাই জানে। প্ৰয়াগৰ সৈতে ৩ বছৰ সংসাৰ কৰি তাই যিখিনি অভিজ্ঞতা সঞ্চয় কৰিছে, তাৰেই এডকন ক্ৰিয়েটিভৰ বহু কথা তৎক্ষণাৎ বুজি উঠিছে। বাসৱ বেনাৰ্জীয়ে নিঃসংকোচে সেয়ে ক'ব পাৰিছে, চি ইজ ইণ্টেলিজেণ্ট এনাফ, তৎক্ষণাৎ কথা বুজি পায়। প্ৰয়াগ দিনে দিনে যিমান উচ্চাকাংক্ষী হৈ উঠিছে, ভাস্বতী সিমানেই এক অবুজ আশংকাত কঁপি উঠিছে। ক'ত শেষ হ'ব এই উচ্চাকাংক্ষা? ক'ত? প্ৰয়াগ নিশ্চয় এই বৃহৎ কোম্পানীটোৰ মালিক বা চেয়াৰপাৰ্চন হ'বগৈ নোৱাৰে। তেন্তে প্ৰয়াগে কাৰ সৈতে প্ৰতিযোগিতা কৰিছে? খুব বেছি প্ৰয়াগৰ মাজে মাজে বিদেশ ভ্ৰমণ হ'ব। প্ৰয়াগে কয়, নেক্সট প্ৰমোশ্যনৰ পাছত মোৰ বিদেশ যাত্ৰা হ'ব স্বাতী। তুমি ফুৰি ভাল পোৱা নহয়, এইবাৰ সপোন সাৰ্থক হ'ব। ভাস্বতীৰ ভ্ৰমণৰ সংজ্ঞা প্ৰয়াগৰ দৰে নহয়। প্ৰয়াগ শূন্য হ'ব বুলিয়েই তাই একো নকয়। প্ৰয়াগহঁতৰ বিদেশ ভ্ৰমণৰ কথা প্ৰয়াগৰ বছ যোগেন্দৰ ছাক্সেনাৰ পত্নীৰ মুখে তাই বহুবাৰ শুনিছে। যোগেন্দৰে দিনটোৰ 10 ঘণ্টা বিদেশৰ অফিচত পাৰ কৰে। যোগেন্দৰৰ পত্নীয়ে ওচৰতে পোৱা 2-এখন ঠাই চাবলৈ যত্ন কৰে। কোম্পানীয়ে যোগেন্দৰৰ পৰিয়ালে নিউ জাৰ্চি বা পেৰিছত ফুৰা চকা কৰক বুলি পইচা বৰবাদ নকৰে। সন্তুষ্টি এটাহে, টুৰত যাওঁতে পোৱা মাৰ্ক বা ডলাৰ কেইবাগুণো হয় ভাৰতবৰ্ষত। এনে সপোন CEO বাসৱ বেনাৰ্জীয়েও ভাস্বতীক দেখুৱায়। আমাৰ বিদেশত এটা ব্ৰাঞ্চ খোলাৰ কথা আছে অদূৰ ভৱিষ্যতে। আন্তৰ্জাতিক মুক্ত বাণিজ্য সম্পৰ্কই পৃথিৱীখন এটা ক্ষুদ্ৰ ঘৰলৈ ৰূপান্তৰিত কৰিলে ভাস্বতী। খুব মন দি কাম কৰা, তুমি বুদ্ধিমতী,
এইদৰে থাকিলে দেখিবা এদিন তুমি নিউয়ৰ্ক বা লণ্ডনৰ কোনোবা এটা শাখাৰ দায়িত্ব লৈ বিজ্ঞাপন জগতৰ সম্ৰাজ্ঞী হৈ পৰিছা। ভাস্বতীয়ে হিচাপ কৰিবলৈ ধৰিলে কিমান দিন তাই দেখা নাই এটা কবিতাৰ সপোন, কিমান দিন বিচাৰি পোৱা নাই এটা সুকোমল শব্দ অথবা যন্ত্ৰণা প্ৰকাশৰ আখৰৰ স্তৱক, কিমান দিন তাই খোলা মেলাকৈ টেবুলত পেলাই থোৱা কবিতাৰ ডায়েৰীখন প্ৰয়াগে চোৱা নাই। অথচ এটা সময়ত তাই লেখা কবিতাৰ টুকুৰাবোৰ প্ৰয়াগে লুকুৱাই থোৱাৰ পৰা খুচৰি উলিয়াইছিল। প্ৰয়াগে আজিকালি বেছ গৰ্বেৰে কয়, ষ্টক মাৰ্কেটৰ ভৱিষ্যতবাণী দিয়াত আজিকালি মোক লগৰবোৰে গুৰু মানে, বুজিছা স্বাতী? তাই মন কৰে প্ৰয়াগে ছুটিৰ দিনতো কেলকুলেটৰ লৈ কিবা হিচাপ পত্ৰ কৰি থাকে। মাজে মাজে টেলিফোন কৰে বন্ধু বান্ধৱ সহকৰ্মীলৈ। তাতো অফিচৰ কথা, শ্বেয়াৰ, বছ, ইনক্ৰিমেণ্ট, বেনিফিট ইত্যাদি। ক'ব নোৱাৰাকৈ প্ৰয়াগৰ দূৰত্বক ভাস্বতীয়ে মনিব নোৱাৰা হৈ আহিছে। হঠাতে ভাস্বতীয়ে ড্ৰয়াৰ খুলি মহুৱাৰ নোটবুকখন আকৌ উলিয়ালে। গোট গোট আখৰৰ শব্দকেইটা বাৰে বাৰে পঢ়িলে। মোক এটুকুৰা হৃদয় দিয়া, ধাৰলৈ হলেও কিস্তি কিস্তিকৈ শোধ কৰিম ঋণ জীৱনেৰে। মহুৱাই জীৱনৰ বিনিময়ত ইমান আকুল হৈ হৃদয় কিয় বিচাৰিছিল? সত্যৰ বঞ্চনা নিবিচৰা ছোৱালীজনী কেনেকুৱা হ'ব পাৰে বাৰু? মহুৱাই এই চাকৰি এৰিলে কিয়? যিয়েই নহওক, মহুৱাৰ বস্তুকেইপদ ভাস্বতীয়ে সযতনে থৈ দিব মহুৱা নহালৈকে। কিজানি মহুৱাৰ এই বস্তুবোৰৰ প্ৰয়োজন নাই। আহিবনে মহুৱা নিবলৈ এইবোৰ? ভাস্বতীয়ে অপেক্ষা কৰিব। তথাপি নোটবুকখন তাই পেলাই দিব নোৱাৰে, কাৰণ তাত এতিয়াও জীৱিত এটা কবিতাৰ প্ৰাণ। বিনয়ে ভাস্বতীৰ টেবুলত এখন ভিজিটিং কাৰ্ড দি গ'লহি। নামটো পঢ়ি চালে ভাস্বতীয়ে। গীতা বসু, সংবাদ প্ৰতিদিন। বিভিন্ন কাকত আলোচনীৰ তৰফৰ পৰা, বিজ্ঞাপন বিভাগৰ পৰা এইদৰে ল'ৰা ছোৱালীবোৰ আহে। এওঁলোকক স্পেচ চেলাৰ বুলিও কোৱা হয়। অত্যন্ত বাকচতুৰ আৰু বুদ্ধিমত্ত এই স্পেচ চেলাৰবোৰৰ আগত ভাস্বতীহঁত খুব সাৱধান হ'ব লাগে। বেনাৰ্জীয়ে এবাৰ কৈছিল, এওঁলোকে কথাৰে মানুহক হিপনটাইজ কৰি পেলায়। ৰঙা বগা চেলোৱাৰ কুৰ্তা পিন্ধা ধুনীয়া চকুৰ গৰাকিনী গীতা বসু অলপ পাছতে তাইৰ ৰুমলৈ সোমাই আহিছিল। তাইৰ পিছে পিছে কিবা এটা পেন বিচাৰি প্ৰচেনো সোমাই আহিল। তাইৰ ৰুমলৈ ধুনীয়া ছোৱালী আহিলে প্ৰচেন কিবা নহয় কিবা অজুহাতত এনেকৈ আহে। ভাস্বতীয়ে প্ৰচেনলৈ চাই মুখ টিপি হাঁহিলে। গীতা বসু প্ৰচেনৰ সৈতে পুৰণা চিনাকি। নমস্কাৰ দিয়ে গীতাই ক'লে, নমস্কাৰ। আগৰ মহুৱা ৰয়ৰ সৈতে মোৰ ভাল সম্পৰ্ক আছিল। প্ৰচেনহঁতে জানে? মহুৱা নামটোৰ আগত প্ৰচেন ধৰা পৰিবলৈ নিবিচাৰি অন্যমনস্কভাৱে ভাস্বতীৰ টেবুলত সি পেনটো বিচাৰি নোপোৱাৰ ভাও ধৰি নাই বুলি ৰুমৰ পৰা ওলাই গ'ল। ঘটনাটোত ভাস্বতীৰ খুব হাঁহিবলৈ মন গ'ল। তথাপি গহীনাই ক'লে, কওকচোন, মই আপোনাক কি সহায় কৰিম? মই লিজেণ্ড প্ৰডাক্টছৰ হেয়াৰ অইল আৰু বডি লোশ্যনৰ বিজ্ঞাপন নিয়মিতভাৱে পাই আহিছিলোঁ। প্ৰায় এমাহমান অসুখত ভুগি চাকৰিলৈ অহা নাছিলোঁ বাবে আপোনাৰ সৈতে চিনাকি হোৱা নাছিলোঁ। অপৰাধীৰ সুৰত তাই ক'লে। ভাস্বতীয়ে কোম্পানীয়ে বডি লোশ্যন আৰু হেয়াৰ অইলৰ বিজ্ঞাপন মাত্ৰ প্ৰথম শাৰীৰ বাতৰি কাকতৰ বাবে এমাহলৈ সংৰক্ষণ কৰিছে বুলি গীতাক বুজালে আৰু এমাহ পাছত তাইক আকৌ আহিবলৈ ক'লে। গীতাই তাইক কনভিন্স কৰিবলৈ ব্যৰ্থ হৈ ক'লে, প্লিজ এটা ৰঙীন বিজ্ঞাপন মোক দিয়ক। কিন্তু মই দিওঁ বুলিলেই দিব নোৱাৰোঁ। মই মৰি যাম মেডাম। আজি মাহৰ 18 তাৰিখ। মোৰ টাৰ্গেট পূৰা নহ'লে দৰমহা কম পাম। স্পেচ চেলাৰবোৰৰ টাৰ্গেট বন্ধা থাকে 5, 10, 20 হাজাৰৰ পৰা 2-3 লাখ টকালৈকে। সেই অনুযায়ী দৰমহাৰ অংকও নিৰ্ধাৰণ হয় বুলি ভাস্বতীয়ে জানে। সংবাদ প্ৰতিদিন চাৰ্কুলেশ্যন অনুযায়ী 3য় শ্ৰেণীৰ বাতৰি কাকতৰ অন্তৰ্ভুক্ত। গতিকে তাইৰ বৰ্তমান পৰিস্থিতিত বিজ্ঞাপন দিয়াৰ ক্ষমতা নাই। তোমাৰ টাৰ্গেট কিমান? 50,000 মাহে। দৰমহা? 4,000। কিন্তু এতিয়ালৈকে মোৰ 25,000 পূৰা হোৱা নাই।
অসুখৰ পৰা উঠা বাবে বেছিকৈ ঘূৰিবও পৰা নাই। আমাৰ ৰেট আপুনি জানেই, 100 টকা পাৰ কলম চেণ্টিমিটাৰ, একেবাৰে কম অন্যৰ তুলনাত। লাগিলে ৰিবেট দিম। ঘৰ ক'ত? চন্দননগৰত। চন্দননগৰত? কলিকতাৰ পৰা বহু দূৰত দেখোন। কেনেকৈ অহা যোৱা কৰা? ট্ৰেইনত ৰাতিপুৱা 4টাতে আহোঁ, ঘৰ পাওঁতে ৰাতি 12টা বাজে। আচলতে মই ইংৰাজী সাহিত্যত BA পাছ কৰিলোঁ। ইচ্ছা আছিল জাৰ্নেলিষ্ট হোৱাৰ, ছিট নাপালোঁ। জাৰ্নেলিজিম প্ৰাইভেটকৈ পঢ়াৰ বাবে যি খৰচ লাগে মই যোগাৰ কৰিব নোৱাৰোঁ। আনহাতে ইয়াৰ সৰু বাতৰি কাকত একোখনেও জাৰ্নেলিজিমৰ ডিপ্ল'মা নেদেখুৱালে নলয়। মই লিখা কবিতা, গল্প কেইটামান, সৰু আলোচনী আদিতো ওলাইছে। পিছে সেইবোৰ আলোচনীক ইয়াৰ পেপাৰ হাউচবোৰে গণ্যই নকৰে। এই চাকৰিটো ভাগ্যক্ৰমত পালোঁ। বাতৰি কাকতৰ সৈতে যে যুক্ত আছোঁ, সেয়াই মোৰ বহুত ভাগ্য। ঘৰত কোন আছে? দেউতা নাই, মা আৰু মোৰ 2টা ভাই আছে। মোৰ ওপৰত এটা দাদা আছিল, পিছে সি বিয়া কৰাই আৰু নহা হ'ল। ধনী ঘৰৰ একমাত্ৰ ছোৱালী বিয়া কৰাইছে, সম্পত্তিবোৰ তাৰ নামত শহুৰেকে দিছে। ঠিক আছে, তুমি যোৱা। মই ভাবি চাম বাৰু কি কৰিব পাৰোঁ। নহয় দিদি, মোক এইবাৰ কিবা এটা কৰক। আপোনাক মোৰ আপোন যেন লাগিছে বাবে কৈছোঁ। টাৰ্গেট পূৰা নহ'লে মই কোনো দিনে নকৰা কাম কৰিব লাগিব। এটা সময়ত ছোৱালীজনী গুচি গ'ল। প্ৰসেন আকৌ সোমাই আহিল। তাইৰ সন্মুখৰ চকীতে বহি লৈ সি সুধিলে, গীতাক কি ক'লা ভাস্বতী? তাই সকলো ভাঙি পাতি ক'লে, এৰা, গীতাহঁতৰ দৰে ছোৱালীবোৰৰ বৰ কষ্ট হয়। আজিকালি খবৰ কাগজবোৰ এটাই ধান্দা, মচলাৱালা খবৰ বিক্ৰী কৰি চাৰ্কুলেশ্যন বঢ়োৱা আৰু বিজ্ঞাপন গটোৱা। এথিক্স বুলিবলৈ একোৱেই নাই। মই অন্য এটা কথা ক'বলৈহে তোমাৰ ওচৰলৈ আহিছিলোঁ ভাস্বতী। গীতাৰ মুখত মহুৱা ৰয় নামটো শুনি তুমি নিশ্চয় আচৰিত হ'লা, কাৰণ আমি তোমাক কোনেও এই নামটোৰ সৈতে পৰিচয় কৰি দিয়াই নাই। প্ৰসেনে কথাৰ মাজতে হঠাৎ মহুৱা ৰয়ক টানি আনিলে। ভাস্বতীয়ে তাৰ মুখলৈ একো নজনা ভাৱতে চাই ৰ'ল। প্ৰসেনে অলপ ৰৈ আকৌ আৰম্ভ কৰিলে। 6 মাহ আগলৈকে মহুৱা PRO আছিলে অফিচৰ, খুব ইণ্টেলিজেণ্ট আৰু কামত অভিজ্ঞ মহিলা। চাকৰি কিয় এৰিলে? ভাস্বতীয়ে পোনপটীয়াকৈ প্ৰশ্ন কৰিলে। মহুৱা সদায় অলপ মানসিকভাৱে ডিষ্টাৰ্ব। হঠাতে একোটা কাম মন গ'লে কৰি পেলায়, খাম খেয়ালিত চলে। মেনেজমেণ্টৰ সৈতে কিবা কাজিয়া লাগিছিল। অথচ এই এডকন ক্ৰিয়েটিভ মহুৱাৰ শ্ৰম নোহোৱা হ'লে আজি এই পৰ্যায় নাপায়হি। লাঞ্চ আৱাৰত আজি বাহিৰত গৈ সকলোৱে খোৱাৰ প্ৰস্তাৱ দিছে, যাবা নেকি? কৈ কৈ চিন্ময় ভাস্বতীৰ ৰুমলৈ সোমাই আহিল। তাইৰ কাষৰ চকীখনতে বহি সি ক'লে, কিবা বিশেষ জৰুৰী কথা হৈ আছিল নেকি? মই আহি অসুবিধা কৰা নাইতো? নাই, মহুৱাৰৰ কথা ওলাই আছিল চিন্ময়, প্ৰসেনে কৈ আছিল। ভাস্বতীৰ কথা শেষ হ'বলৈ নিদিয়াকৈয়ে চিন্ময়ে ক'লে, মহুৱা ৰয়, তুমি সপ্তাহত কিজানি সিমান কাপোৰ চেঞ্জ নকৰা মহুৱাই যেনেকৈ পুৰুষ সংগী সলায়। ই প্ৰসেন, মহুৱাৰ প্ৰসংগাত পঞ্চমুখ। মহুৱা সাংঘাতিক ইণ্টালেকচুৱেলে যি কৰে 7 মাপ। চিন্ময়, মুখ আছে বুলি যি টি কথা নকবি। মহুৱাই ভাল কাম কৰিছে বুলি মই কেতিয়া ক'লো? কিন্তু কথাটো হৈছে, ৰমৰমীয়া সংসাৰ কৰি 10-12 গৰাকী নাৰীৰ সংগ সুখ লৈ ঘূৰি ফুৰা পুৰুষবোৰ তয়ো দেখিছ, ময়ো জানো। এই ক্ষেত্ৰত মহুৱা নাৰী হৈ ব্যতিক্ৰম হোৱাৰ বাবেইতো বদনাম। মহুৱাৰ জীৱনত এটা ট্ৰেজেডি আছে, সেয়া তয়ো জানো। জানা ভাস্বতী, মহুৱাৰ কবিতা ইয়াৰ ডাঙৰ ডাঙৰ পত্ৰিকা আদিত ওলায়। মহুৱাক বেছ উচ্চমানৰ আৰ্ট ক্ৰিটিক বুলি মানুহে জানে, প্ৰচুৰ জ্ঞান সকলো বিষয়ত। তাইক অলপ বদমেজাজি বুলিব পাৰি, যাৰ বাবে মেনেজমেণ্টে বেয়া পালে। কিয় প্ৰসেন? লিজেণ্ডৰ আদিত্য ভাৰ্গৱৰ সৈতে হোৱা কেলেংকাৰীৰ কথা হোৱাইট হৰ্চৰ PRO সুজয় ঘোষে আহি MDক লগোৱাৰ ঘটনাটো নকওঁ কিয়? আচলতে কি জানা ভাস্বতী, ভাৰ্গৱ আৰু সুজয় ঘোষৰ অহিনুকুল সম্পৰ্ক। ইফালে দুয়োটাৰে টাৰ্গেট মহুৱা। পিছে ৰণত ভাৰ্গৱ জিকিল। সুজয় ঘোষৰ চৰ্ত, মহুৱা থাকিলে এডকনৰ 45% কাম তুলি নিব। সুভাষ বাৰ্মাই লিজেণ্ডতকৈ হোৱাইট হৰ্চ কোম্পানীক বেছি পাত্তা দিয়ে, কাৰণ হোৱাইট হৰ্চৰ তুলনাত লিজেণ্ডৰ কাম নগণ্য। লিজেণ্ডৰ আদিত্য ভাৰ্গৱ উফৰি গ'ল। ইফালে বেনাৰ্জীৰ সৈতে কিবা কেপশ্যন এটা দিয়া নিদিয়াক লৈ মহুৱাৰ তুমুল কাজিয়া। কেপশ্যনটো পাৰ্টীৰ পচন্দ, কিন্তু মহুৱাই জিদ কৰি ব্যৱহাৰ কৰিবলৈ নিদিয়ে। অৱশেষত মহুৱাই চাকৰি ইস্তফা দি গুচি গ'ল।
ইমানবিলাক কথা মোক কিয় কোৱা নাছিলে ইমান দিনে? বেয়া পাই কোনোবাই চাকৰি এৰি গ'লে তেওঁৰ কথা পিছত নতুনকৈ জইন কৰোতাজনক নোকোৱাটোৱেই আমাৰ নিয়ম। ইয়াতকৈ বেটাৰ অফাৰ পাই গুচি যোৱাজনৰ কথাহে কোৱাৰ নিয়ম। মহুৱাৰ কথা নকবলৈ আমাক কোৱা হৈছিল। চিন্ময় চকীৰ পৰা উঠিল। সকলো শুনিলাই যেতিয়া মই ইয়াত মন্তব্য দিয়াৰ প্ৰয়োজন আছে জানো ভাস্বতী? আছে। এটা কথাত মই তোমাৰ সৈতে একমত। মহুৱাই সাংঘাতিক ধুনীয়া কবিতা লিখে। মহুৱা খুব সংবেদনশীল, যাৰ বাবে মোৰো মহুৱাৰ সৈতে বন্ধুত্ব কৰিবলৈ মন গৈছে। আৰু বাকীবোৰ মহুৱাৰ ব্যক্তিগত জীৱনৰ কথা। আমাৰ তাত হস্তক্ষেপ কৰাৰ দৰকাৰো নাই বা ক'বলগীয়াও নাই। ভাস্বতীয়ে টেবুলৰ পেপাৰৱেটটো ঘূৰাই ঘূৰাই ক'লে। প্ৰসেনে আনন্দত তাইৰ আঙুলিৰ নখেৰে টুকুৰা এটা মাৰিলে। ভাস্বতীয়ে তৎক্ষণাৎ চিন্ময়লৈ চাই আকৌ ক'লে, কিন্তু মহুৱাই প্ৰতিদ্বন্দ্বী কোম্পানীবোৰৰ মানুহৰ সৈতে হলিগলি বেছি কৰি গণ্ডগোল লগোৱাটো ঠিক হোৱা নাছিল। ই আমাৰ অফিচটোৰ ৰেপুটেশ্যন আনৰ আগত বহুত তললৈ নমালে। এই কথাত চিন্ময়ৰ সৈতে মই একমত। প্ৰসেনে চকু ডাঙৰ কৰি ভাস্বতীলৈ ঘূৰি চালে। কিয় বাট হে ভাস্বতী, তোমাক এডকন ক্ৰিয়েটিভে এনেই পিয়াৰ বনোৱা নাই। তোমাক বেনাৰ্জীয়ে ভাল তালিম দিছে কিন্তু। চিন্ময় আৰু প্ৰসেন দুয়োটাই হুহুৱাই হাঁহিলে। ৰবীন আৰু মায়াও আহিল। ইমান পৰে শ্ৰোতাসকলে উপন্যাস পাঠ অনুষ্ঠানত অনুৰাধা শৰ্মা পূজাৰী ৰচিত হৃদয় এক বিজ্ঞাপন উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ ৬ষ্ঠ খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে ঋতুপৰ্ণ দাসে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ভাস্বতী, অপৰ্ণা দত্ত চৌধুৰী, প্ৰয়াগ, কপিল বৰা, মিষ্টাৰ বেনাৰ্জী, দেৱজিৎ মজুমদাৰ, প্ৰসেন, সুদীপ্ত শৰ্মা ভৰালী, গীতা বসুৰ চৰিত্ৰত মীনাক্ষী দেৱী, চিন্ময়, সীমান্ত বাৰ্মা আৰু মহুৱাৰ চৰিত্ৰত বৰ্ণালী পূজাৰীয়ে। সংগীত উৎপল বৰাৰ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। হৃদয় এক বিজ্ঞাপন উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ড প্ৰচাৰ কৰা হ'ব এই একেটা বাৰৰ একে সময়তে।